এটা সমস্যা আমাৰ সন্মুখত আহি পৰিছে আধাৰ। আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল, সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব। কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে। धुबुरी में कितना हुआ? 105%। ग्वालपारा और कहाँ? हाँ, तो जनसंख्यात करी आधार बेसी उलाई गई। तार माने कोने आधार लैसे जे डेफिनेटली करबात নহয় करबात सन्देहयुक्त लोकेও आधार लब सक्षम হৈছে। অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নোটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব। নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব। তাৰমানে 14ত এনআৰসিৰ কাৰণে আমি আবেদন কৰিছিলো, আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক। কিন্তু সেই সময়ত যদি আমি এনআৰসি আবেদনেই কৰা নাছিলো নিজৰ নামটো সুমুৱাবৰ কাৰণে, তাৰমানে আমি অসমত নাছিলোৱে। বুজি পাইছে কথাখিনি? মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা, কিন্তু মই আবেদনেই কৰা নাছিলো। তাৰমানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছো। ই এটা প্ৰাইমা ফেচি ধাৰণা ল'ব পৰা যায়। সেই কাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া সিস্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতে নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে, বিশেষকৈ এডাল্ট পপুলেশ্যন, যদি 16 বছৰৰ ওপৰ পপুলেশ্যনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম। এতিয়াৰ পৰা পোনে পোনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে, সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব। কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো। যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক, আমি এছঅপি এখন দিম। কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব, এক্সেপ্ট দ্য টি গাৰ্ডেন। কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই, সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰোবাৰ হাতত আধাৰ নাহে, চকু দি ল'ব লাগে, আমি চকুৰ মেচিনটো দিব পৰা নাই। কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে, সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো। তাৰো ডিটেইল এছঅপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম। ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব, নহলে নাপাব। গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল, এতিয়া ভাৰত চৰকাৰে যিহেতু আমাক সেই অধিকাৰটো দিলে, গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে।